হেল্ল' এভৰিৱান, মই ৰূপম ত্ৰিশান। আপোনালোক আটাইকে মোৰ চেনেল অংকুৰণ লাইফৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো লৈ আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা অহা ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামিনেশ্যন 2025 এডুকেশ্যনেল ন'টিছ, যিখন ন'টিছ আহিছে 25 এপ্ৰিল, অৰ্থাৎ আজি আহিছে ন'টিছখনত কি বিষয়বস্তু সন্নিৱিষ্ট কৰা হৈছে আমি এই ভিডিঅ'ৰ যোগেদি সবিশেষ আলোচনা কৰিম। ন'টিছখনলৈ আমি গৈছোঁ। Entrance exam for admission into diploma in pharmacy, D.Pharm and B.Pharm courses in both the government and private institute of Assam for the season 2025. Okay. Srimanto Shankardev University of Health Science is going to conduct an entrance exam on 8 June for selection of candidate for admission into D.Pharm and B.Pharm courses in both the government and private institute of Assam for the season 2025. So, D.Pharm আৰু B.Pharmৰ বাবে যিটো এণ্ট্ৰেন্স এক্সাম হ'বলৈ গৈ আছে সেই এণ্ট্ৰেন্স এক্সামটো হ'ব 8 জুনত। অনলাইন এপ্লিকেশ্যন ফৰ্ম shall be available on the university website www.ssuhs.in from 13 April to 23 May. So, যিখন অনলাইন কেণ্ডিডেটসকলে ফিল আপ কৰিব লাগিব সেই ফৰ্মখন www.ssuhs.in তাত গৈ পেলাই 13 এপ্ৰিলৰ পৰা 23 মেলৈকে তেওঁলোকে অনলাইন ফৰ্মখন ফিল আপ কৰিব পাৰিব। চ' যিবোৰ কেণ্ডিডেটে এই এণ্ট্ৰেন্সটো দিব বিচাৰে তেওঁলোকে এণ্ট্ৰেন্সটোৰ বাবে এটা ফিজ পে'মেণ্ট কৰিব লাগিব। ফিজটো পে'মেণ্ট কৰাৰ বাবে অনলাইন মোড ইউজ কৰিব লাগিব আৰু সেই ফিজটো নন ৰিফাণ্ডেবল হ'ব। সেই এণ্ট্ৰেন্স এক্সামটোৰ বাবে এক্সাম চেণ্টাৰ হ'ব গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, নগাঁও, নলবাৰী, লখিমপুৰ, ধুবুৰী এণ্ড কোকৰাঝাৰ। কেণ্ডিডেটসকলে এই কেইখন ডিষ্ট্ৰিক্টত তেওঁলোকৰ এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। চ' এডমিট কাৰ্ড উইল বি এভেইলেবল অনলাইন এট www.ssuhs.in ফ্ৰম 31 মে'। চ' কেণ্ডিডেটসকলে তেওঁলোকৰ নিজৰ এডমিট কাৰ্ডবোৰ আমাৰ যিটো ইউনিভাৰ্চিটিৰ ৱেবছাইট আছে www.ssuhs.in 31 মে'ৰ পৰা তেওঁলোকে এডমিট কাৰ্ডবোৰ উলিয়াই ল'ব পাৰিব। কেণ্ডিডেটসকলক ইউনিভাৰ্চিটিয়ে এটা হেল্পলাইন নাম্বাৰ প্ৰভাইড কৰিছে, যিটো হেল্পলাইন নাম্বাৰ ইউজ কৰি কেণ্ডিডেটসকলে তেওঁলোকৰ যিটো অসুবিধা তেওঁলোকে সন্মুখীন হ'ব লগা হয় সেই অসুবিধাটো তেওঁলোকক জনাই তেওঁলোকৰ তাৰে পৰা চলিউশ্যনটো ল'ব পাৰিব।